এই 60 বছৰীয়া যি অনুষ্ঠান আমি যোৱা এবছৰে উদযাপন কৰি আহিছোঁ আৰু এতিয়া আমি আহি একেবাৰে শেষ পৰ্যায়ত ইয়াৰ সামৰণি অনুষ্ঠানত উপনীত হৈছোঁ আৰু সামৰণি অনুষ্ঠানটোৰ কাৰণে আমাৰ যিখন আয়োজক সমিতি সেই আয়োজক সমিতিৰ আদৰণি সমিতিৰ সভাপতি হ'ল মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰকজয়ন পেগু ডাঙৰীয়া আৰু মই কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি কামখিনি তেখেতৰ নিৰ্দেশনা অনুসৰি আমি আগবঢ়াই লৈ গৈছোঁ আৰু অহা 24 আৰু 25 তাৰিখে এই অনুষ্ঠানৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই সামৰণি অনুষ্ঠানৰ 24 তাৰিখৰ কাৰ্যসূচী পুৱা 8:30 বজাত পতাকা উত্তোলনেৰে হ'ব 60খন পতাকাৰ উপৰিও এই উদযাপন হীৰক জয়ন্তী উৎসৱৰ মূল পতাকা উন্মোচন হ'ব আৰু মূল পতাকা উন্মোচন কৰিব সভাপতি মাননীয় ডাক্তৰ ৰকজয়ন পেগু ডাঙৰীয়াই আৰু ইয়াৰ পাছতেই আমি এই মহাবিদ্যালয়ৰ পৰা এটা বাণিজ্য সাংস্কৃতিক শোভাযাত্ৰা ওলাই যাব আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বৰ্তমানৰ ছাত্ৰ ছাত্ৰী ধেমাজিবাসী ৰাইজ সকলোৱে মিলি এটা শোভাযাত্ৰা হ'ব আৰু শোভাযাত্ৰাৰ পাছতেই আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন ৰাখিছোঁ 1965 চনৰ 1 আগষ্টৰ পৰা আৰম্ভ হোৱা ধেমাজি মহাবিদ্যালয় 60 বছৰীয়া এই পৰিক্ৰমাৰ শেষত আমি হীৰক জয়ন্তী অনুষ্ঠান আয়োজন কৰিছোঁ। হীৰক জয়ন্তী অনুষ্ঠান হ'ব আমাৰ 24 আৰু 25 জানুৱাৰী 2026ত। 60 বছৰীয়া এই সুদীৰ্ঘ পৰিক্ৰমাত ধেমাজি মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা শিক্ষা সাং কৰি ওলাই গৈছে সেই স্নাতকেই হওক বা স্নাতকেই হওক তেখেতসকল য'তেই আছে ত'ৰ পৰাই যেন আমাৰ মহাবিদ্যালয়লৈ আহে আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ লগত তেওঁলোকে সহযোগ কৰি আমি মহাবিদ্যালয়খনৰ কাৰ্যসূচী সফল কৰি তুলিব পাৰোঁ। 60 বছৰীয়া পৰিকল্পনাৰ আমি যিটো গৌৰৱোজ্জ্বল হীৰক জয়ন্তী অনুষ্ঠান এইটো সফল কৰিব পাৰোঁ আমি তেখেতসকললৈ আহ্বান জনাইছোঁ আৰু আমি ভাবোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মহাবিদ্যালয়খনৰ প্ৰতি যি মৰম যি শ্ৰদ্ধা আছে তেখেতসকলে নিজে নিজে মহাবিদ্যালয়লৈ আহিব আৰু আমাৰ অনুষ্ঠান সফল কৰি তুলিব।